দৰঙৰ দেৱানন্দত কোচ ৰাজবংশী সন্মিলনীৰ অধিৱেশন সদৌ দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ অন্তৰ্গত কৌৰিগাঁও আঞ্চলিক শাখাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশনখন আজি দেৱানন্দ খেলৰ সহযোগত দেৱানন্দ চকত অনুষ্ঠিত হয়। তদুপলক্ষে ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, আঞ্চলিকৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণৰ পিছত অনুষ্ঠিত হয় বিষয় বাছনি সভা। দুপৰীয়া কৌৰিগাঁও আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বীৰেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা। এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাখন উদ্বোধন কৰে সদৌ দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক হিৰণ্য ৰাজবংশীয়ে। দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ ডেকা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সম্পাদক ধীৰেন ডেকাই। উল্লেখ্য যে কোচ ৰাজবংশীসকলৰ জনপ্ৰিয় গোৱালিনী নৃত্য পৰিৱেশন কৰি আপ্লুত কৰা সভাখনত সহস্ৰাধিক লোক উপস্থিত থাকে। হাজৰিকাৰ পাৰৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ দেৱানন্দত। আজি দেৱানন্দত সদৌ দৰং জিলা কোচ ৰাজবংশী সন্মিলনৰ কৌৰিগাঁও আঞ্চলিক শাখাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশনখন ইয়াত অনুষ্ঠিত হৈছে। আজি ৰাতিপুৱা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, স্মৃতি তৰ্পণ, পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হোৱাৰ পিছত অনুষ্ঠিত হৈছে এখনি মুকলি সভা। উক্ত মুকলি সভাত বিভিন্ন ব্যক্তি আহি ইয়াত ভাষণ প্ৰদান কৰিছে। এই মুকলি সভাত সংগীত পৰিৱেশন কৰা হৈছে। মুকলি সভাৰ মাজতেই সকলৰ অন্যতম জনপ্ৰিয় গোৱালী নৃত্য পৰিৱেশন কৰা হৈছে। সহযোগী ইয়াৰ পৰিৱেশনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ। তেওঁ এই সামগ্ৰিক পৰিৱেশ দেখুৱাব। ইয়াতে কৌৰিগাঁও আঞ্চলিক শাখাৰ বিভিন্ন লোক ইয়াত উপস্থিত হৈছে। ইয়াক মই সহযোগী পুনৰবাৰ কৈছোঁ, ইয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰা হৈছে। এয়া মুকলি সভা ইতিমধ্যে মঞ্চত চলি আছে। ইয়াতে উদযাপন সমিতিৰ বিষয়ববী আমাৰ মাজত আছে, তেওঁলোকৰ সৈতে আমি কিছু কথা জানিব বিচাৰিছোঁ। যদি আমি টোকৰ মাৰি দিওঁ, হাত বুলাই দিওঁ, তাতে এটা গুণি গুণনি বুলি পোৱা যাব। সেই গুণগুণনি পোৱাটোৱে হ'ল আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ। আমি এই ক্ষেত্ৰত বিশেষভাৱে সময়ত আমি যি উল্লেখ কৰিব পাৰোঁ যে নৰনাৰায়ণ ৰজাৰ ৰাজত্ব কালত জনসাধাৰণে কেনেদৰে জীৱন যাপন কৰিছিল, যেন এখন নৱৰত্নৰ দৰবাৰ আছিল। তাতে বিভিন্ন কবি সাহিত্যিকসকলে পৃষ্ঠপোষকতা কৰি অসমীয়া সাহিত্যৰ তাতে আমি আহৰণ কৰিছিল। সন্ধিয়া নৰনাৰায়ণ চিলাৰায় যদি নহ'লহেঁতেন, তেতিয়াহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই ঠাই অৱগাহন কৰিব নোৱাৰিলেহেঁতেন আৰু আমাৰ অসমীয়া ভাষা সংস্কৃতি সৃষ্টি নহ'ল। গতিকে আমি এইখন মঞ্চত এই নৰনাৰায়ণৰ সকলো ৰাইজকে আমি এই অনুষ্ঠানত বক্তব্য ৰখা আমাৰ প্ৰয়োজন। এনেদৰে আজি দিনজোৰা অন্যান্য কাৰ্যসূচী কৌৰিগাঁও আঞ্চলিক আলোচনা কৰিব অষ্টাদশ দ্বিবাৰ্ষিক আৰু নৰনাৰায়ণৰ দেৱানন্দ সত্ৰত কামাখ্যা মন্দিৰৰ আৰু ঐদিক মাধৱ মন্দিৰৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। এই কাৰ্যসূচীত অসমৰ জনপ্ৰিয় পৰিৱেশন কৰিব। এইটো মেৰামতি কৰিছিল। আৰু সেই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।